গান নাগাবলৈ ভাবিছোঁ, নাচিম বুলি ভাবিছোঁ। বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এইবাৰ নাচিব লাগিব। ঠিক আছে হ'ব, পইচা বেছিকৈ লগ খালি। এনিৱে বিহুৰ প্লেনিং একো থাকিব। মই ইমান বছৰ বিহু গৈছোঁ, য'ত য'ত প্ৰগ্ৰেম আছে যাম আৰু প্ৰগ্ৰেম কৰি গানবিলাক বেলেগ বেলেগ গান গাম সলাম। নতুন নতুন আৰ্টিষ্টো আছে মোৰ লগত এইবাৰ, প্ৰায় ৩জনমান নতুন ছোৱালী গাব। অখিল ভৈৰৱ আছে, সিও গাই আছে নতুনকৈ। চাওঁচোন কেনেকৈ কাম, কেনেকৈ প্ৰজেক্ট কৰিব পাৰি, কেনেকৈ প্ৰমোট কৰিব পাৰি। আৰু এতিয়া মই নিজৰ কথা ভাবি লাভ নাই আৰু ৩০ বছৰ কৰিলোঁ। মোৰ এতিয়া উদ্দেশ্যটো হৈছে নতুন আৰ্টিষ্টবিলাকক প্ৰমোট কৰা। সেইদৰে কাম কৰিম। বিহুৰ আকৌ গান নাগাবলৈ ভাবিছোঁ, নাচিম বুলি ভাবিছোঁ। বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এইবাৰ নাচিব লাগিব। ঠিক আছে হ'ব, পইচা বেছিকৈ লগ খালি। এনিৱে বিহুৰ প্লেনিং একো থাকিব। মই ইমান বছৰ বিহু গৈছোঁ, য'ত য'ত প্ৰগ্ৰেম আছে যাম আৰু প্ৰগ্ৰেম কৰি গানবিলাক বেলেগ বেলেগ গান গাম সলাম। নতুন নতুন আৰ্টিষ্টো আছে মোৰ লগত এইবাৰ, প্ৰায় ৩জনমান নতুন ছোৱালী গাব। অখিল ভৈৰৱ আছে, সিও গাই আছে নতুনকৈ। চাওঁচোন কেনেকৈ কাম, কেনেকৈ প্ৰজেক্ট কৰিব পাৰি, কেনেকৈ প্ৰমোট কৰিব পাৰি। আৰু এতিয়া মই নিজৰ কথা ভাবি লাভ নাই আৰু ৩০ বছৰ কৰিলোঁ। মোৰ এতিয়া উদ্দেশ্যটো হৈছে নতুন আৰ্টিষ্টবিলাকক প্ৰমোট কৰা। সেইদৰে কাম কৰিম। বিহুৰ আকৌ গান নাগাবলৈ ভাবিছোঁ, নাচিম বুলি ভাবিছোঁ। বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এইবাৰ নাচিব লাগিব। ঠিক আছে হ'ব, পইচা বেছিকৈ লগ খালি। এনিৱে বিহুৰ প্লেনিং একো থাকিব। মই ইমান বছৰ বিহু গৈছোঁ, য'ত য'ত প্ৰগ্ৰেম আছে যাম আৰু প্ৰগ্ৰেম কৰি গানবিলাক বেলেগ বেলেগ গান গাম সলাম। নতুন নতুন আৰ্টিষ্টো আছে মোৰ লগত এইবাৰ, প্ৰায় ৩জনমান নতুন ছোৱালী গাব। অখিল ভৈৰৱ আছে, সিও গাই আছে নতুনকৈ। চাওঁচোন কেনেকৈ কাম, কেনেকৈ প্ৰজেক্ট কৰিব পাৰি, কেনেকৈ প্ৰমোট কৰিব পাৰি। আৰু এতিয়া মই নিজৰ কথা ভাবি লাভ নাই আৰু ৩০ বছৰ কৰিলোঁ। মোৰ এতিয়া উদ্দেশ্যটো হৈছে নতুন আৰ্টিষ্টবিলাকক প্ৰমোট কৰা। সেইদৰে কাম কৰিম। বিহুৰ আকৌ গান নাগাবলৈ ভাবিছোঁ, নাচিম বুলি ভাবিছোঁ। বহুত জেগাৰ পৰা অনুৰোধ আহিছে যে আপুনি এইবাৰ নাচিব লাগিব। ঠিক আছে হ'ব, পইচা বেছিকৈ লগ খালি। এনিৱে বিহুৰ প্লেনিং একো থাকিব। মই ইমান বছৰ বিহু গৈছোঁ, য'ত য'ত প্ৰগ্ৰেম আছে যাম আৰু প্ৰগ্ৰেম কৰি গানবিলাক বেলেগ বেলেগ গান গাম সলাম। নতুন নতুন আৰ্টিষ্টো আছে মোৰ লগত এইবাৰ, প্ৰায় ৩জনমান নতুন ছোৱালী গাব। অখিল ভৈৰৱ আছে, সিও গাই আছে নতুনকৈ। চাওঁচোন কেনেকৈ কাম, কেনেকৈ প্ৰজেক্ট কৰিব পাৰি, কেনেকৈ প্ৰমোট কৰিব পাৰি। আৰু এতিয়া মই নিজৰ কথা ভাবি লাভ নাই আৰু ৩০ বছৰ কৰিলোঁ। মোৰ এতিয়া উদ্দেশ্যটো হৈছে নতুন আৰ্টিষ্টবিলাকক প্ৰমোট কৰা। সেইদৰে কাম কৰিম।